নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ এবিধ থলুৱা খাদ্যৰ সম্ভাৰ লৈ আহিছোঁ। এই থলুৱা খাদ্য সম্ভাৰবিধ হৈছে অমিতা বাকলিৰ খাৰ। আমি অমিতা প্ৰায়ে খাই থাকোঁ। আমি বাকলিবিধ পেলাই দিওঁ আৰু এই বাকলিবিধো আমি ধুনীয়াকৈ টেষ্টিকৈ বনাই খাব পাৰোঁ আৰু আমাৰ শৰীৰৰ বাবে ই অতি উত্তম খাদ্য। গতিকে আজি মই আপোনালোকক এই থলুৱা খাদ্যবিধ বনাবলৈ শিকাম। আহকচোন মোৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। মই খাবলৈ অনা অমিতাৰ বাকলিবোৰ এনেদৰে ৰাখি দিছিলোঁ। ভালকৈ ধুই সৰু সৰুকৈ কাটি লৈছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে। অমিতা বাকলি খাৰৰ সোৱাদ অলপ তিতা। বিশেষকৈ মধুমেহ ৰোগীসকলৰ বাবে ই যথেষ্ট উপকাৰী খাদ্য। মই গেছ অন কৰি কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ। এতিয়া মিহিকৈ কটা পিঁয়াজ, নহৰু, জলকীয়া এড কৰিছোঁ। ৰঙচুৱা ৰং অহাত মিহিকৈ কটা অমিতা বাকলিখিনি বহাই দিছোঁ। অলপ সময় ঢাকোন দি ৰাখিম। কিছু সময় এনেদৰে ৰখাৰ পিছত ভালকৈ লৰাই দি কল খাৰ এড কৰিছোঁ। আকৌ 10 মিনিটমান সময় মই এনেদৰে ৰাখি দিম। এয়া চাওক, অমিতাৰ বাকলি খাৰ ৰেডি হৈ গৈছে। আপোনালোকে বনাই খাই চাবচোন আৰু কেনে পালে মোৰ ভিডিঅ'টি চাই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ ভিডিঅ'টি চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটিলৈ যদিহে আপোনালোক নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ন'টিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে ওচৰতে থকা বেল আইকনটো দবাই থ'ব। ধন্যবাদ।